কৃষ্ণ কৃষ্ণ বলে নামলৈ আহিলো ভকত
ভকতে গাথিছে মালা সুবৰ্ণৰ শৰাইল যাব কুণ্ঠল কৃষ্ণ কানুঙ্গই বলা ঐ ৰাম কৃষ্ণ কানুঙ্গই বলা আজি হৰি নামত পদ্ম ফুল ফুলিছে ধৰা হে আই সকল হাত মেলি চাপৰি ধৰা যাবলৈ এই প্ৰভুক চিনিবলৈ মুখে হৰি নাম এই গোৱা হে আই সকল হাত মেলি চাপৰি ধৰা
পৰম শ্ৰদ্ধাৰ ভকত বৈষ্ণৱ তথা মাতৃ সমস্ত আজি আপোনাৰ খবৰ নিমন্ত্ৰণ ভাগ পাই আমি আহি ইয়াত উপস্থিত হৈছোহি কেৱল ঈশ্বৰৰ নাম ল'বলৈ। আপোনাৰ সবেও হয়তো আহিছে আমাৰ লগত সাক্ষী হ'বলৈ। আমি শাস্ত্ৰ বিধিমতে শুনিবলৈ পাইছোঁ মানুহে মানুহক লগ পোৱাটো খুব ডাঙৰ কথা। পূৰ্বৰ জন্ম সংস্কাৰৰ ফলতহে এজন মানুহে আনজনক লগ পায় বুলি আমি শুনিবলৈ পাইছোঁ। লগতে এই কলিৰ যুগত নামেই শ্ৰেষ্ঠ, চাৰি যুগে চাৰি ধৰ্ম, কলিৰ যুগত নামেই শ্ৰেষ্ঠ। সেয়েহে আমাক গুৰুজনাই আদৰ্শ দেখুৱাই গৈছে এই মন্দিৰ নামঘৰ ইত্যাদিৰ দ্বাৰা আমি ভিন্নজন মানুহে ইয়াত উপস্থিত আছোঁ, কিন্তু আমাৰ মন এটাই, সেয়া হৈছে ঈশ্বৰৰ নাম, নহয় জানো? ইয়াত কোনো জাতিভেদ ধৰ্ম নিৰ্বিশেষে সকলো আহি উপস্থিত হৈছোঁ সেই ঈশ্বৰৰ নাম ল'বলৈ। সেয়েহে আজি ইমান ধুনীয়া পবিত্ৰ স্থানত উপস্থিত হ'বলৈ পাই আমিও নথৈ সুখী। কমিটিৰ বিষয়ববীয়াসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহকচোন আমি সকলোৱে একেলগে ঈশ্বৰৰ নাম লওঁ, আমিও ঈশ্বৰক যেন লগ পাইছোঁ এনেকুৱা অনুভৱ হ'ব। হাত মেলি চাপৰি ধৰা হে আই ভকত, হাত মেলি চাপৰি ধৰা সাগৰতে হৃদয় মজি ৰৈলো, এই আত্মা কৰিল স্নান, এই ভাগৱ আগত লৈ এই ভকতৰ সংগ লৈ কৃষ্ণতে অৰ্পিলো প্ৰাণ হে আই সকল, হাত মেলি চাপৰি ধৰা কৃষ্ণ, হাত মেলি চাপৰি ধৰা হে আই সকল, হাত মেলি চাপৰি ধৰা বৈকুণ্ঠ যাবলৈ প্ৰভুক চিনিবলৈ। নামৰ হি মহিমা এই কহন্তে কে হবে, এই আপুনি বিস্ময় ভৈলা শৰীৰৰ ৰোমাঞ্চ হি বচন নলাই, নিচুকে স্তম্ভিয়া ৰৈলা হে আই সকল, হাত মেলি চাপৰি